অন হৈছে মোবাইল তে এতিয়া কথাটো হল মোবাইলটো যে আমাৰ তাত আহিলে প্ৰথম আমি কি কৰিলো নেক্সট স্টেপ কি কৰিলো তাৰ নেক্সট স্টেপ কি কৰিলো ভিভো কি মডেল আছিল Y21s Y21s মোবাইলটো কি আছে গ্ৰাফিক্স আমি দেখিবলৈ পাইছো নে পাই আছে না গ্ৰাফিক্স কি লিখা আছে রিবোট লিখা আছে তে মোবাইলটোত কি নাই লাইট নাই অলরেডি 2-3 জনে এটো মোবাইলত কি কৰিছে কাম কৰিছে তে আমি চাও যে মোবাইলটোত কোড প্ৰবলেম আছে আৰু কিয় বনাব নোৱাৰিলে ঠিক আছে ঠিক আছে দেখিছো না আমি বড় কন্ডিশন দেখিছো ইয়াত আমাৰ কয়েল এটা মিস আছে ইয়াত আমাৰ ডায়োড এটা মিস আছে কানেক্টৰটো অৱস্থা দেখিছো আমি ইয়াত কি হৈছে জ্বলি আছে ইউভি মাস্কৰ এপ্লাই কৰিছিলে কিন্তু হোৱা গৈ নাই তে জ্বলি যোৱা কাৰণ কি আছে নিশ্চয় লাইনটো শৰ্টিং হৈ থাকিব পাৰে নহলে তো জ্বলিটো না যায় হয় না নহয় হয় এটা আমাৰ নেক্সট প্ৰথম কাম থাকিব আমি লাইনটো শৰ্টিং চেক কৰিম ডায়োড খোলা আছে কয়েলও নাই আমাৰ হয় না নহয় হয় তে আমাৰ কোনো ধৰণৰ ৰিডিং আহিব নালাগে তে ইয়াত আমি চেক কৰিলো কিমান ৰিডিং পালো আমি পালো 00 মানে কি দেখাই আছে শর্ট দেখাই আছে আমি কৈছিলো আমাৰ ঠাইত যি কোনো মোবাইল আহিব প্ৰথমত আমি মোবাইলটো খুলিম খুলি বোৰ্ডখন আটাইত সবতকৈ আগত কি কৰিম আই স্ক্যানিং আই স্ক্যানিং কিয় কৰিম কাৰণ আনে কাম কৰিছে আনে যদি কাম কৰিছে কি হ'ব তাত এনেকুৱা আছে কোনোবা কম্পোনেন্ট মিসিং থাকিব নহলে কোনোবা লাইনত শর্টিং হৈ থাকিব নাইবা কোবাত যিকোনো কিবা এটা তো কৰি ৰাখিবই কাৰণ তেও যদি পারফেক্ট কাম জানিলে হয় তেতিয়ালে মোবাইলটো আমাৰ ঠাইত কেতিয়াও নাহে আমাৰ ঠাইত আহিলে হয় নেকি আহিলে হয় কেতিয়াও নাহে তেও পারফেক্ট কাম নাজানে হেতু কাৰণে এঠাই পৰা যদি মোবাইল আহে তে সকলোতকৈ আগত আমাৰ কাম থাকিব আমি আই স্ক্যানিং কৰিম যে বোৰ্ডখন বৰ্তমান আমাৰ কি কন্ডিশন আছে তে আমি কি পালো চেক কৰোতে আমি শর্ট পালো এটো হলে আমাৰ এনোড লাইন হয় না নহয় হয় তে দেখিছানে এই কম্পোনেন্টটো কোড ইয়াৰ লগত কি কৰি থৈ দিছে জ্বালাই গৈ থৈ দিছে সেইভাবে আমি কি পাই আছো শর্ট পাই আছো আমি কি কৰিম জগাটো সাফা কৰি দিম দিলো আমি সাফা কৰি এতিয়া আমাৰ নেক্সট কাম থাকিব আমি আকৌ মাল্টিমিটাৰ দি চেক কৰিম যে ইয়াত আমাৰ এটাও 00 দেখাই আছে নেকি আইছে নে কিবা দেখাইছে নে একো দেখুৱা নাই কি আহি গল গৈ ওএল আহি গল এই মোবাইলটো আমি অন নকৰাকৈ আমি চেক কৰিম যে আমাৰ লাইট সেকশনে কাম কৰি আছে কিনা তে প্ৰথম কাম হ'ব আমাৰ কয়েলটো লগাবলৈ তাৰ পাছত আমি ইয়াত ডায়োডটো লগাম
লাইট সেকশনত যে আমি যে এটা যে লাইট সেকশনটো যে আমি বনাবলৈ গৈ আছো ইয়াত কয়েলটো কিমান হেনৰি লাগিব 10 মাইক্ৰ হেনৰি হয় না নহয় তে আমি কি কৰিলো এটা 10 মাইক্ৰ হেনৰি কি ললো কয়েল ললো আৰু ইয়াত এটা আমি কি লগাব লাগিব ডায়োড লগাব লাগিব কয়েলটো লগাই দিলো এটা এটা যদি আমি লগাবলৈ যাও কোনো অসুবিধা নাই যদি দুইটা একেবাৰে লগাবলৈ যাও কি হৈ যাব এসএমডি হিটত আমাৰ কি হৈ যাব উৰি যাব গৈ এয়াৰত যেটা বতা পাব কি হৈ যাব উৰি যাব গৈ আমি অকমান ফ্লাক্স দিলো ডায়োডটো আমি দেখিছো না ইফালে আমাৰ কি আছে এডাল আঁচ দেখিছো নে তে আঁচ জি সাইডে আঁচটো থাকিব হেতু সাইড আমাৰ কি হ'ব কি সাইড হ'ব মাইনাস হ'ব ইয়াত কি লাগি আছে ডায়োডত অকনমান ৰং লাগি আছে আমি অলপ নাইকিয়া কৰি দিও কাৰণ বোৰ্ডত আমি কি দিছো অলপ ৰং লগাই দিছো ন ডায়োড আৰু হল কয়েল আমি ইনষ্টল কৰি দিলো এতিয়া আমি কি কৰিম প্ৰথমত আমাৰ কাম হ'ব আমি এনোড লাইনত চাম যে আমাৰ ভিপিএস আহি আছে কি নাই মাল্টিমিটাৰ আমি কিহত ললো ভোল্টেজ ৰেঞ্জত ললো ঠিক আছে এটা ব্যাটাৰীত যিমান ভোল্ট থাকিব সেই ভোল্টটো আমি এনোড লাইনত পাব লাগিব এটা এনোড লাইনটো আমাৰ কোনটো আছিল এনোড লাইনটো আছিল আমাৰ 1 নম্বৰ 2 নম্বৰ এটো আছিল ন তে ইয়াত আমি চেক কৰিছো আমি মাল্টিমিটাৰ দেখিবলৈ পাই আছো 3.688 ভোল্টেজ আমাৰ আহি গল ভোল্টেজটো আহিলে আমি কি কৈছিলো যে এই মোবাইলটো আমি অন নকৰাকৈ ফাইনাল কৰি দিম যে আমাৰ লাইট সেকশনে কাম কৰি আছে কি নাই তাক কেনেকৈ চেক কৰিম ব্যাটারি লগাই দিলো আমি ব্যাটারি আমাৰ কি আছে মোবাইলত লাগি আছে আইসি টু এক্টিভ হবলৈ আমাক এটা ভোল্টেজ লাগিব কিমান 1.8 ৰ তে 1.8 যদি দিও আমাৰ কি হ'ব লাইট সেকশন কি হৈ যাব এক্টিভ হৈ যাব আৰু যদি এক্টিভ হ'ব তেতিয়া কি হ'ব ভোল্টেজটো কি হ'ব বুষ্ট হ'ব হয় কি নহয় আগতে কি কৰিম আমি ডিসি পাৱাৰ সাপ্লাই ললো অন কৰিলো অন কৰি আমি কিমান ললো 1.8 ৰ এটা ভোল্টেজ ললো আমি কিমান ভোল্টেজ সেট কৰিছো
1.8. মাল্টিমিটাৰ মাইনাছ যিটো পইণ্ট থাকিব মাইনাছ পইণ্টটো আমি কি কৰিম মোবাইলৰ মাদাৰবোৰ্ডত লগাই দিম লগালো এটা নেক্সট কাম থাকিব আমাৰ যিটো ডিসি পাৱাৰ সাপ্লাই আমাৰ মাইনাছ ডাল আছে দেখিছো না দেখিছো ইয়াক আমি মাদাৰবোৰ্ডৰ মাইনাছত লগাই দিম তে ভোল্টেজ এটা বৰ্তমান আমাৰ কিমান দেখাই আছে 3.681 ডিসিডি আমি যেটো 1.8 লৈছো ইয়াক দিকে আমি আইসি কি কৰিম ইনেবল কৰাম যদি ভোল্টেজটো যদি ইন কৰা সময়ত আমাৰ যদি 3.6 ৰ পৰা যদি বাঢ়ি গৈছে তেন্তে আমি কি কৰিম যে আমাৰ লাইট সেকশন ওকে হ'ব যদি বাঢ়ি না যায় তেতিয়া আমাৰ নেক্সট স্টেপ আমি কাম কৰিম যে কিয় বাঢ়া নাই বুজিলো কথাটো লগাই দিলো বাহিলে কিমান ভোল্টেজ দেখালা 10 আমাৰ ভোল্টেজ কি হৈছে বুস্ট হৈছে আকৌ এবাৰ দেখাই দিও থাৰ্ড কিমান আছে 3.6 আছে ন 3.6 26 ভোল্টৰ পৰা কি হৈছে লাহে লাহে কমি আহিছে তাৰ মানে কি হৈছে আমাৰ ভোল্টেজ কি হল বুস্ট হৈ আছে তে মোবাইলটো যদি আগতে কি আছিল যদি গ্ৰাফিক্স যদি আহি আছিল এতিয়া আমাৰ গ্যাৰান্টি হৈতে কি আহিব লাইট আহিব লাইট সেকশন আহিব অন হৈছে মোবাইল হৈছে তে এতিয়া কথাটো হল মোবাইলটো যে আমাৰ তাত আহিলে প্ৰথম আমি কি কৰিলো নেক্সট স্টেপ কি কৰিলো তাৰ নেক্সট স্টেপ কি কৰিলো বহুত সময় লাগিল নেকি মোবাইলটো বনাওতে একদম কম সময়ৰ ভিতৰত বনি গল কিহৰ বাবে কাৰণ আমি কাম কৰা পদ্ধতি জানো তে যেতিয়া আমাৰ নিজৰ নিজৰ দোকানত গৈ আমি বহিম গৈ আমি নিশ্চয় এনেকুৱা এটা প্ৰবলেম সেকেন্ডৰ ভিতৰত মিনিটৰ ভিতৰত কি কৰিম ভাল কৰি দিম পাৰিম না নোৱাৰিম